আপোনালোকৰ সাংবাদিক কৰ্মলৈ প্ৰথমে নমস্কাৰ জনাইছোঁ উপস্থিত সাংবাদিক কৰ্মীসকলে আমাৰ বৰ্ণিহাট তামোলকুছি 14 মাইলৰ লাইমষ্টোন সিন্ডিকেট সম্পৰ্কীয় এটা মিছা অপপ্ৰচাৰ বাতৰি প্ৰচাৰ হৈ আছে সেই বিষয়ে আমি ৰাইজৰ আগত জনাব বিচাৰিছোঁ যে এই বস্তুটো সম্পূৰ্ণ মিছা যে আমি বৰ্ণিহাট তামোলকুছি আৰু 14 মাইলৰ স্থানীয় ৰাইজৰ তথা এই অঞ্চলৰ ব্যৱসায়ৰ সৈতে জড়িত কিন্তু সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক জনাব বিচাৰো যে কিছুদিন ধৰি লাইমষ্টোন সিন্ডিকেট সম্পৰ্কীয় প্ৰচাৰিত বাতৰিসমূহ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন এই অপপ্ৰচাৰৰ জৰিয়তে স্থানীয় জনজাতি যুৱকসকলৰ নাম বদনাম কৰি আত্মসন্মান আঘাত কৰাৰ এটা প্ৰয়াস কৰা হৈছে আমি স্পষ্টকৈ জনাব বিচাৰো যে এই অঞ্চলৰ কোনো স্থানীয় যুৱক লাইমষ্টোন সিন্ডিকেটৰ সৈতে জড়িত নহয় এই ধৰণৰ কথা সম্পূৰ্ণ মনে গঢ়া আৰু অপপ্ৰচাৰ অংশ হয় বৰ্তমান বহু স্থানীয় জনজাতি যুৱকে এই ব্যৱসায়ৰ জড়িত হৈ আছে আৰু যিখিনি ব্যৱসায় কৰিছে তেওঁলোকে নিয়ম অনুযায়ী যিটো ব্যৱসায় কৰিব লাগে যিখিনি তেওঁলোকৰ ব্যৱসায়ৰ বাবে লাগতিয়াল প্ৰয়োজনীয় কাগজপত্ৰ কৰ আৰু ইনকাম টেক্সৰ যিখিনি কাগজ হয় GST লগতে আৰু ট্ৰেড লাইসেন্স এইখিনি গোটেইখিনি বস্তু আছে তেওঁলোকৰ হাতত সেই অনুযায়ী তেওঁলোকে ব্যৱসায় কৰি আছে এই ভুৱা প্ৰচাৰ যিটো কৰি আছে তেওঁলোক ইয়াৰ দ্বাৰা মানসিকভাৱে জনজাতি ল'ৰাসকল হাৰাশাস্তি হৈছে আৰু তেওঁলোকৰ আত্মসন্মানো ব্যাঘাত কৰা হৈছে আৰু এই ক্ষেত্ৰত যিটো আত্মসন্মান ব্যাঘাত কৰিছে এই ক্ষেত্ৰত কিছুমান স্থানীয় অসাধু ব্যক্তি আছে আৰু লগতে বাহিৰাগত অনা অসমীয়া ব্যক্তিৰ সৈতে মিলি তেওঁলোকে কামখিনি কৰি আছে তেওঁলোকে দীৰ্ঘদিন ধৰি স্থানীয় ব্যৱসায় আৰু সাপ্লায়াৰ মালিকসকলক হাৰাশাস্তি কৰি আহিছে এই ক্ষেত্ৰত এই ব্যক্তিসকলে স্থানীয় জনজাতি ব্যৱসায়ীসকলৰ যিটো ব্যৱসায় আছে সেই ব্যৱসায়টো তেওঁলোকে সম্পূৰ্ণভাৱে কাঢ়ি লোৱাৰ এটা ষড়যন্ত্ৰ চলাই আছে যিটো তেওঁলোকে কৰি আছে এইটো এটা সিন্ডিকেট সজাই তেওঁলোকে যাতে সেই ব্যৱসায়টো নিজৰ হাতত আনিব পাৰে তাৰ কাৰণে এটা ষড়যন্ত্ৰ তেওঁলোকে ৰচি আছে এই ক্ষেত্ৰত কমাৰকুছি গাঁও পঞ্চায়তৰ 115 নং বুথৰ সভাপতি হিচাপে পৰিচিত তেওঁ এজন ৰাজনৈতিকভাৱে প্ৰভাৱশালী ব্যক্তি হিচাপে তেওঁ নিজকে পৰিচয় দিয়ে আৰু সেই ব্যক্তিজনে বিশেষকৈ কুখ্যাত মাটি দালাল অজয় মাহাতো আৰু সৰ্বন কুমাৰ নামৰ এই দুজন ব্যক্তিৰ সৈতে তেওঁলোকে কাম মিলি একেলগে কৰি আছে তেওঁলোকৰ মানে প্ৰভাৱ আছে ইয়াৰ দ্বাৰা এইখিনি কাম কাৰ্য চলি আছে বুথ কমিটিৰ সভাপতি বৰ্তমান নামটো তেওঁৰ অৰ্জুন ৰংপি তেওঁৰ নিজকে তাৰ পৰিচিত 115 নং বুথ সভাপতি কমাৰকুছি গাঁও পঞ্চায়তৰ উল্লেখযোগ্য যে কেইদিন পূৰ্বে 6-7জনীয়া ব্যক্তি আহিছিলে যিলৈকে তেওঁলোকৰ নিমন্ত্ৰিত দ্বাৰা সেই ব্যক্তিসকলে আহিকে ইয়াতে বিভিন্ন ধৰণৰ স্থানীয় যিটো ব্যৱসায় কৰি থকা ল'ৰাসকলক দাবী ধমকি দিয়ে আৰু লগতে অত্যাচাৰ কৰে তাৰ ফলত আমাৰ স্থানীয় ৰাইজে গৈ তেওঁলোকৰ লগত কথা পতাত ইয়াৰ পৰা খেতি পঠায় তেওঁলোকে যেতিয়া স্থানীয় ৰাইজসকলে ইয়াতে জমা হয় তাৰপিছত তেওঁলোকে ভয় কৰি ইয়াৰ পৰা গুচি যায় আমি জানিব পৰা মতে স্থানীয় জনজাতি যুৱকসকলৰ প্ৰতি থকা যিটো উৎসাহ সেইটোক তেওঁলোকে সম্পূৰ্ণভাৱে নস্বাত কৰিব বিচাৰিছে মানে যিটো তেওঁলোকৰ ব্যৱসায় কৰাৰ যিটো ইচ্ছা সেই বস্তুটো সম্পূৰ্ণভাৱে তেওঁলোকক নস্বাত কৰাব কৈছে মানে তেওঁলোকৰ মনোবলটো সম্পূৰ্ণভাৱে ভঙাৰ এটা পৰিকল্পনা কৰি আছে